আপোনালোকে বাৰু কৰ্মাক বিশ্বাস কৰেনে? মই কিন্তু কৰোঁ দেই। আজি যদি আপুনি কাৰোবাক হাঁহিছে, ঠাট্টা, লাজ, অপমান দিছে, চাবচোন দুদিন পিছত আপুনি সেইখিনি দুগুণে হাতে লোটে ঘূৰাই পাব, নহয়নে বাৰু? তাৰপাছত আমি উপলব্ধি কিন্তু খুবেই কৰোঁ। সেয়া লাগিলে আমি যাক আগতে অপমান কৰিছিলোঁ তেওঁ আগত আমি নক'ব পাৰোঁ, কিন্তু নিজে নিজে আমি নিজৰ আগত লাজ পাওঁ বা অনুভৱ হয় যে আমি আমুকক এনেকুৱা কৰিছিলোঁ, চাচোন আজি মোৰ লগতো এনেকুৱা হৈ গ'ল, তাৰ চাগে কেনেকুৱা লাগিছিলে যেতিয়া মই তাক বেয়াকৈ কৈছিলোঁ। গতিকতে মানুহে ঘপককৈ কাৰোবাক বেয়াকৈ ক'ব নালাগে বা লাজ, অপমান, ঠাট্টা এইবোৰৰ পৰা দূৰত থাকিব লাগে। নিজৰ নিজৰ জীৱনৰ নিজৰ কৰণীয়খিনি কৰি যাব লাগে আৰু নিজৰ মাজতে মানুহ সুখী থাকিবলৈ চেষ্টা কৰিব লাগে। নিজৰ পৰিয়ালবৰ্গৰ লগত ধুনীয়াকৈ মিলি জুলি থাকিব লাগে, নহয়নে বাৰু? আজি আছিলে শাওণ মাহৰ সোমবাৰ। এয়া মই মিনি ব্লগ আকাৰে আপোনালোকৰ আগৰ কথাখিনি কৈ ভিডিঅ'টো আগবঢ়ালোঁ। আৰু আমি মানুহজন, মই, বৰমা আৰু দাদা গৈছিলোঁ মন্দিৰলৈ বুলি। আমি চাকি বন্তি ল'লোঁ। তাৰপাছতে আমি শৰাই এভাগো দিছিলোঁ মহাদেৱৰ ওচৰত। আৰু মই মহাদেৱক খুবেই বিশ্বাস কৰোঁ। তেওঁৰ ওচৰলৈ গ'লে যেন মনৰ দুখ কষ্ট সকলোখিনি যেন নাইকিয়া হৈ গ'ল, মানে এক অপূৰ্ব শান্তি লাভ কৰোঁ, গম পাইছেনে বাৰু? ভগৱানৰ ওচৰলৈ গ'লে সঁচাকৈ বহুত ভাল লাগে। সেইকাৰণে মই পৰাপক্ষত যাবলৈ চেষ্টা কৰোঁৱেই। আৰু তেওঁ অবিহনে আমাৰ জীৱনত মানে কোনোৱে নাই, গম পাইছেনে? ভগৱানক যোনে বিশ্বাস নকৰে নহয়, তেওঁৰ জীৱনৰ মুঠতে একোৱে নাই বুলি মই ক'ম। সেয়াই আৰু আজি